জুবিন গাৰ্গে কৈছিলে মোক লৈ পলিটিক্স নকৰিবা, মোৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। মুখ্যমন্ত্ৰী কৈছিলে যে যদিহে মই জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো ৰাইজে মোক ভোট নিদিব। ইয়াত যে দেখিলো তেওঁলোকে একোৱেই নাই, তেওঁলোকে কৈছে যে ন্যায় দিব নোৱাৰে চৰকাৰে। কিন্তু বিৰোধীসকলে ৰাজনীতি কৰি পেলাই যে এতিয়া ইমান যে বলিয়া হৈ পৰিছে, জুবিন গাৰ্গৰ কাৰণে তেখেতসকলে বিৰোধী পক্ষৰ ফালৰ পৰা এজন এডভকেট কিয় দিব নোৱাৰিলে? তেতিয়া বিৰোধীৰ ওপৰত আমাৰ আস্থা থাকিলে, কিন্তু আপোনালোকে বিৰোধীত আছে, আপোনালোকে কিয় এজন এডভকেট দিব নোৱাৰিলে? সেইটোহে আচল বিচাৰ্য বস্তু। এতিয়া আমি জনসাধাৰণে গম পাইছো যে আপোনালোকে আগৰ গৰু যেনি যায় পাছৰ গৰু তেনি যায় বুলি অসমীয়াত কথা এষাৰ আছে। আমি ভাবিছো সেইটোৱে জুবিনক লৈ পেলাই পলিটিক্সে কৰিছে। জুবিন গাৰ্গৰ সন্দৰ্ভত আমি দেখা পালো আগৰ কিছুমান কথা, বিশেষকৈ নীলোৎপল সৌসিদিনাখন জোনমণি ৰাভা গোটেই ন্যায়ৰ কাৰণে বিভিন্নজন বাট পথলে গোটেই অসমৰ জনমগ্ন হৈ গৈছিলে, জনসাধাৰণ ওলাই আহিছিলে, প্ৰতিবাদ কৰিছিলে ন্যায়ৰ কাৰণে। কি পালো নাপালো সেইখিনি জনসাধাৰণৰ জানে, মই ক'বলগীয়া নাই। জুবিন গাৰ্গৰ সন্দৰ্ভত কথাটো হ'ল এইটো যে জুবিন গাৰ্গৰ আমি গম পাইছো মুখ্যমন্ত্ৰী কৈছিলে যে যদিহে মই জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো ৰাইজে মোক ভোট নিদিব। কিন্তু আমি দেখা পালো চৰকাৰৰ ফালৰ পৰা বিভিন্ন তেওঁলোকে কামখিনি যিখিনি কৰণী সেইখিনি কৰি আছে। আৰু বিশেষকৈ পত্নী গৰিমা গাৰ্গেও প্ৰত্যেক দিনাখনে আমি গম পাইছো আপোনালোকৰ সাংবাদিকৰ সন্মুখত তেখেতে কৈছে মই ন্যায়ৰ কাৰণে অপেক্ষা কৰি আছো। সিদিনাখন দেখিলো ছিংগাপুৰৰ যিখিনি তাৰ পৰা আহিলে সেইখিনি অসমৰ ন্যায়ালয়ৰ ফালৰ পৰা ক'লে যে এইখিনি আমাৰ নহয়, অসমৰ ফালৰ পৰা প্ৰিভিলেন কৰি পেলাই নিছে জুবিন গাৰ্গক, আমি কোনো কাৰণতে নামানো। আৰু ন্যায়ালয়ে সেইখিনিৰ ওপৰত লোৱা নাই। অসমৰ যিখিনি চাৰ্জশ্বিট আছে সেই দফা সোপা কাৰণ 2000-3000 পৃষ্ঠা দি পেলাই দিছিলে, সেইখিনিৰ ওপৰতহে তদন্ত চলিব। আৰু লগে লগে ফাষ্ট ট্ৰেক আদালত হেৰি কৰিলে, এতিয়া হিয়াৰিং চলি আছে চৰকাৰী পক্ষৰ ফালৰ পৰা। জুবিন গাৰ্গে কৈছিলে মোক লৈ পলিটিক্স নকৰিবা, মোৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। কিন্তু বিৰোধীসকলে ৰাজনীতি কৰি পেলাই যে এতিয়া ইমান যে বলিয়া হৈ পৰিছে, জুবিন গাৰ্গৰ কাৰণে তেখেতসকলে বিৰোধী পক্ষৰ ফালৰ পৰা এজন এডভকেট কিয় দিব নোৱাৰিলে? এতিয়া বিৰোধীৰ ওপৰত আমাৰ আস্থা থাকিলে, তেখেতসকলে কিবা বিল এখন পাছ হ'বলৈ দিবৰ সময়ত কিবা বিল এখন বনালে, তাৰ কাৰণে তেখেতসকলে প্ৰতিবাদ কৰি পেলাই ওলাই আহে। কিন্তু ইয়াত যে দেখিলো তেওঁলোকে একোৱেই নাই, তেওঁলোকে কৈছে যে ন্যায় দিব নোৱাৰে চৰকাৰে। আমি একমত ৰাইজ জুবিনৰ লগত, কিন্তু আপোনালোকে বিৰোধীত আছে, আপোনালোকে কিয় এজন এডভকেট দিব নোৱাৰিলে? সেইটোহে আচল বিচাৰ্য বস্তু। এতিয়া আমি জনসাধাৰণে গম পাইছো যে আপোনালোকে আগৰ গৰু যেনি যায় পাছৰ গৰু তেনি যায় বুলি অসমীয়াত কথা এষাৰ আছে। আমি ভাবিছো সেইটোৱে জুবিনক লৈ পেলাই পলিটিক্সে কৰিছে। আৰু এইখিনি কথাকে মই সংবাদ মাধ্যমৰ যোগেদি অসমৰ জনসাধাৰণলৈ বাৰ্তা পঠিয়াইছো। জনসাধাৰণে মোৰ কথাখিনি গ্ৰহণযোগ্য হয় নে নহয় বিবেচনা কৰিবৰ কাৰণে।